मोर उद्देश्यটো हाग्रामा हाटाव নহয় प्रमोद बर' हाटाव बिटिसि बासाव नैबे हाग्रामा महिलारि बिथां सारनि बुंबाय थानाय बाथ्रानि सायावहाय जाय प्रमोद बर' बिथां सारनि फिननाय महरै होनायखौ जोङो नुनो मोननाय जादों। मा रोखोमै फिननाय होदों बिथांनि खुगानिफ्राय दसे उनाव होनो थांगासिनो दङ। बेसेखिनि आपडेटआव आं बुंनो सानो रावबो पलिटिकेलि बिथिङै दैदेनगिरिफोरनि जानानै बाथ्रा बुंनो थाङा आङो। मानो होनब्ला दैदेनगिरिफोरनि दोलोनि हान्जाफोरनियावहाय गासैबो पावारखौ नागिरो। पावार माने पलिटिकेल बिथिङावहाय पावार गैयाब्लानो जेबो जाया। बे बिथिङावहाय बिथांमोननि गेजेरावहाय जेखौ लानानै बाथ्रा दान्थियोब्ला बेरेखा दोलो हान्जाया माइनास पइन्ट थांगोन बा रायजो राजाफोरनि गेजेरावहाय डाउनाव दोननो हागोन, सापर्ट होयै खालामनो हागोन, बेबायदि नोजोर बोनानै गोबां दैदेनगिरिफ्रा गोबां बाथ्रा बुङो दिनैनि समावहाय। बेनिखायनो आं बुंगोन राजखान्थियारि बिथिङाव थगायनाय फोलानाय बेफोर थाखागोन। राजखान्थि हिसाबै राजखान्थिनि फिल्डआव जाय दैदेनगिरिफोरा बाहागो लागोन बा हाबगोन राजखान्थियावहाय गावनि थांखि केरियारखौ जागायगोन बे समावहाय बयनिबो गोसो गोरबोआव खालि पावारा फैब्ला हामगौ, पावाराव मोनब्ला हामगौ नैबे साननाया थाखागोन। बियो 100% सियर। दा बिनि बेलायावहायनो जेथुनाखि सोरबा दैदेनगिरिफोरनि गेजेरावहाय एसे बारासिन मावनाय सोरबाया खमसिन मावनाय जोंनि गेजेराव दायो नुजाथिलायगासिनो दङ। बेनि गेजेरावहाय आं बुंनांलाया मानगोनां रायजो राजा नोंथांमोनानो मोनदांखागोन जिहेथु दायो जे थासारि सोलिगासिनो दङ सिगांनि जे थासारि सोलिबोदों बेफोरखौ रुजुलायनानै नायोब्ला नोंथांमोनानो निस्सय बिनि सायावहाय मोनदांथिखौ मोनगासिनो दङ सोरनि खुंथाया माबायदि। बेनि गेजेराव आङो रावनिखौबो उमुगना मोजां उमुगना गाज्रि जादों बेखौ आङो बुंनो थाङा। नोंथांमोना बिनि गेजेरावहाय कमेन्ट खालामहर सोरनि खुंथायखौ साबसिन मोनबोखो आरो नैबे प्रमोद बर' बिथां सारनि जे हाग्रामा महिलारिनि प्रमोद बर' हाटाव बिटिसि बासावनि सायावहाय फिननाय होनाय बाथ्राफोरखौ नोंथांमोना अब्ला जोबजासे नायलांनायनि गेजेरजों कमेन्ट खालामबानो जाबाय। मोर उद्देश्यটো हाग्रामा हाटाव নহয় मोर उद्देश्यটো হৈছে बड'लेण्ड অঞ্চলৰ 35 লাখ জনসাধাৰণৰ উন্নয়ন। বাক্সা ডিষ্ট্ৰিক্টৰ মছলপুৰ আৰু ইফালে শালবাৰীৰ মাজত এটা সকলৰ কাৰণে এটা কেন্দ্ৰ হয়। সো এইটো সৰু এটা টাউনশ্বিপ ইয়াত আছে। তো সেইটো ডেভেলপ কৰাৰ কাৰণে ইয়াৰ সচেতন ৰাইজে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানৰ কথাবিলাক কৈ আছে আৰু পৰ্যায়ক্ৰমে ইতিমধ্যে এটা ভাল শ্মশান নাছিলে, শ্মশানৰ নিৰ্মাণ কাম আৰম্ভ হৈছে। লক্ষ্মী মন্দিৰটো বহুত পুৰণীয়া লক্ষ্মী মন্দিৰ। তো ইয়াত এই বছৰ 50 লাখ টকা দিয়া হৈছে লক্ষ্মী মন্দিৰটো সুন্দৰকৈ নিৰ্মাণ কৰাৰ কাৰণে। ইফালে টাউনত ড্ৰেইন আছিল, ড্ৰেইনৰ কামো হৈ গৈছে। টাউন কমিটিৰ এটা অফিচৰ কাৰণে দিয়া হৈছিলে, সেইটোকো মই কৰি দিম। অসম সাহিত্য সভাৰ কাৰণে ইয়াত এটা প্ৰাথমিক এটা অফিচ আছে, সেইটোও আমি চেংচন কৰি দিলোঁ। আৰু তেনেকুৱা কিছুমান অনুষ্ঠান আৰু আছে। আৰু ডক্টৰ ভূপেন হাজৰিকা ভাৰতৰত্ন ভূপেন হাজৰিকা দেৱৰ এটা প্ৰকল্প ইয়াত হ'ব, ইয়াৰ কামো চলি আছে। আৰু কলেজখনতো বিভিন্ন আঁচনি এইবাৰ আমি লৈছোঁ। গতিকে জালাখন উন্নত কৰি পেলাই ইয়াত বসবাস কৰা সকলো অসমীয়া বড়ো যিখিনি জনগোষ্ঠী আছে সকলো যাতে ঝালাটো কেন্দ্ৰ কৰি আমাৰ সমন্বয় আমাৰ উন্নয়ন সকলো কামখিনি হ'ব পাৰে। এইকাৰণে জালাৰ ডেভেলপমেণ্টৰ কাৰণে কিছুমান কাম হাতত লোৱা হৈছে। মই আশা কৰোঁ এই কামখিনি আমি সঠিক সময়ত সম্পূৰ্ণ কৰিব পাৰিম। চৰকাৰে যিটো ভিজন ডকুমেণ্ট বনাইছে ইয়াত স্যাৰ কি কি বিষয় সন্নিৱিষ্ট হৈছে? চাওক ভিজন ডকুমেণ্টটো শ্বৰ্টলি ক'ব পৰা নাযাব। এইটো মানে হৈছে কি স্বাধীনতাৰ পিছত বিভিন্ন জনগোষ্ঠীৰ আশা আকাংক্ষাবিলাক লৈ পেলাই এই ভিজন ডকুমেণ্টটো কৰা হৈছে। এই সময়ত সন্মুখীন হোৱা বিভিন্ন সমস্যাবিলাক ভিজন ডকুমেণ্টত আছে। গতিকে সমস্যাখিনি কেনেকৈ সমাধান কৰা যাব আৰু অনাগত দিনত এই জনগোষ্ঠীটো কেনেকৈ আগবাঢ়ি নিয়া হ'ব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিকশিত ভাৰতৰ যিটো এটা ডিজাইন ইয়াৰ লগত সংগতি ৰাখি এইটো কৰা হৈছে যাতে বড়োলেণ্ড অঞ্চলৰ জাতি জনগোষ্ঠীয়ে পিছ পৰি থাকিব লগা নহয়। আমাৰ অঞ্চলৰ জাতি জনগোষ্ঠীক নিজৰ অস্তিত্ব পৰিচয় ভাষা সংস্কৃতি লৈ আগবাঢ়ি নিয়াৰ কাৰণে এটা ৰোডমেপ ইয়াৰে মেইন ডিজাইনটো যিটো হাতপুতি আছে কাম কৰাৰ কাৰণে সেইটো হ'ল ভিজন ডকুমেণ্ট। ইটিসি নিৰ্বাচন সমাগত কেনেদৰে প্ৰস্তুতি চলাইছে আপোনালোকে? ইয়াৰ কাৰণে কথা পাতিম, টাইম যথেষ্ট আছে, সমাগত হ'লেও বহুত টাইম আছে। এতিয়ালৈকে আলোচনাই হোৱা নাই, এনেইতো 15 ডিচেম্বৰলৈকে আছে চৰকাৰ। গতিকে ইয়াৰ মাজত কেতিয়াবা আজি CWCৰ মিটিং আছে, ইয়াত কি কি বিষয় CWC আমাৰ বহুত দিন হোৱা নাছিলে। গতিকে আজি নতুন বছৰ হ'ল আমি CWC মিটিং কৰি UPPL দলটো শক্তিশালী কৰা আগুৱাই নিয়াৰ বিভিন্ন আঁচনি বিভিন্ন চিন্তাধাৰা যিবিলাক আছে বিভিন্ন প্ৰগ্ৰামবিলাক যিবিলাক আছে ইয়াৰ ওপৰত আমি কথা পাতিম। হাগ্ৰামা মহিলাৰী প্ৰমোদ বৰ হাটাও অভিযান চলাই আছে। মই ধন্যবাদ জনাইছোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যদি উদ্দেশ্যটো প্ৰমোদ বৰ হাটাওৱে হয়
এইটোতো ভাল কথা, তেখেতে মোৰ লগত লাগি থাকক। মোৰ উদ্দেশ্যটো হাগ্ৰামা হাটাও নহয়, মোৰ উদ্দেশ্যটো হৈছে বড়োলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণৰ উন্নয়ন। স্যার স্যার হাগ্রামা মহিলার 17 বছর শাসন আপনার 4 বছর শাসন কাল কি পার্থক্য কি দেখি পড়াইছে? মাৰ্চত আমি আমাৰ চৰকাৰী ভিজন ডকুমেণ্ট দিম, তেতিয়া আপুনি এটা কথা স্পষ্ট দেখা পাব, তেখেতসকলৰ 5 বছৰ আৰু আমাৰ 5 বছৰ, তেখেতসকলৰ 17 বছৰ আৰু আমাৰ 5 বছৰ কি কাম হৈছে ইয়াৰ ছেপাৰেট এনালাইচিছ আপোনালোকে মাৰ্চ মাহলৈকে ৰখক। মাৰ্চ মাহত আমি ভিজন ডকুমেণ্টত দেখাই দিম।